বন্ধু-বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চিটু এফিলিয়েটেড কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, দেশজুৰি 23 ছেপ্টেম্বৰ 2024 পালন কৰা হ'ল শ্ৰমিক বিক্ষোভ। CITIৰ উদ্যোগত শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত দেশজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আৰু এই কাৰ্যসূচীৰ অসমত হোৱা এই কাৰ্যসূচীৰ কিছু অংশ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ যত্ন কৰিম আৰু ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আমি পোনে পোনে লাইভ সম্প্ৰচাৰলৈ আগবাঢ়িম। শ্রমিক বন্ধুসকল, এতিয়া আমাৰ কমিশনৰ বিষয়ে যে আছে আমাৰ মাজত, আমি আশা কৰিছোঁ তেখেতসকলে যিহেতু শ্ৰমকোডৰ কামেই কৰি আছে, কিন্তু আমি জানো যে তেখেতসকলে এই সম্পৰ্কত কি কয়, আমাৰ দাবীটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি কয়। মই আজি ইয়াত উপস্থিত ইমান ৰ'দতো ইয়াত আহি উপস্থিত হোৱা সকলোকে সুপ্ৰভাত জনালোঁ। আপোনালোকে নিশ্চয় ইমান ৰ'দত যে আগবাঢ়ি আহিছে, আপোনালোকে নিজে কিবা এটা অনুমান কৰিছে যে এই কোডখন আহিলে আপোনালোকৰ বিপৰীতে যাব। এই বিষয়টো একচুৱেলি আমি কমিশ্যনাৰৰ পৰা ৰিপ্লাই দিয়াটো অলপ অসুবিধা, কাৰণ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয় আৰু তেখেতসকলে অলৰেডি তেওঁলোকৰ পৰ্যায়ত এই কোডখিনি নিৰ্মাণ কৰিছে। 4টা কোডত তেখেতে যেনেকৈ কৈছে, অলৰেডি আমাৰ যিখিনি এক্সিষ্টিং লেবাৰ লজ আছে সেইখিনি 4টা কোডত ভাগ কৰি ঘূৰাই দিছে। গতিকে তাৰ ওপৰত প্ৰত্যেকখন ৰাজ্যকে তেওঁলোকে নিৰ্দেশনা দিছে যে নিজৰ নিজৰ যাৱতীয় ৰুলখিনি সেই কোডৰ আণ্ডাৰত বনাই লয়, তেতিয়া তেওঁলোকে কোডখিনি ইমপ্লিমেণ্ট কৰিব চেণ্ট্ৰেল লেভেলত। গতিকে সেই পৰ্যায়তে আছে বস্তুটো, আপোনালোকেও জানে। আৰু এই বিষয়ত কৰেছপণ্ডেঞ্চটো চলি থাকে, আমাৰ কমিশ্যনাৰ যদি ভিউ আহে, নহয় আমি আমাৰ ভিউ দিওঁ। গতিকে এই পৰ্যায়ত আপোনালোকে যিহেতু আমাৰ মাননীয় শ্ৰমমন্ত্ৰীৰ বিষয়ে তেখেতলৈ সঞ্জয় কিষণ ছাৰলৈ দিছে আগবঢ়াই বিষয়টো, আমি ইয়াৰ পৰা এইখন তেখেতলৈ আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰিম। যিহেতু এইটো গভৰ্ণমেণ্ট লেভেলতে কিবা এটা ডিচিশ্যন ল'ব পাৰিব তেওঁলোকে, আৰু মই আশা কৰোঁ আমি এইখন আগবঢ়াই দিম। তাৰপিছত আপোনালোকে এই বিষয়টোৰ ওপৰতো যদি আমাৰ মিনিষ্টাৰ ছাৰৰ লগতো বহি আলোচনা কৰে, সেয়া আপোনালোকে ভাল কিবা ফল পাবও পাৰে। ইয়াতে মই আশা কৰিলোঁ আৰু মোৰ বক্তব্য সামৰণি। আমি সকলোকে ধন্যবাদ জনাইছোঁ প্ৰখৰ ৰ'দত অহাৰ কাৰণে। আমি